হেল্ল' গাইজ, মই আজি আপোনালোকৰ ওচৰত বহুতেই দুখৰ এটা ভিডিঅ' আৰু দুখৰ খবৰ লৈ আহিছোঁ। আমাৰ গাঁৱৰ মেইন চকত বহুত দোকান আছিল। তো যোৱা নিশা তাৰে এখন দোকানত জুই লাগিছিল। সেই এখন দোকানে 5খন দোকান পুৰি ছাই কৰি দিলে। ইমানেই ভয়ানক জুই, চাৰিওফালে ধোঁৱা অকল জুই। তো ৰাস্তাৰে যাই থকা ডাম্পাৰ চালকে দেখা পাইছিল। তো সিহঁতে গাঁৱৰ কাষৰ মানুহক জনাই দিলে আৰু তাৰপিছত কাষৰে চকৰে মানুহ, গাঁৱৰ মানুহ যাই যিখিনি পাৰে পানী ছটিয়াই কিবা কৰি জুই নুমুৱাৰ কাৰণে চেষ্টা কৰিছে। কিন্তু সেই জুই ইমানেই ডাঙৰ আছিল, এই অলপ চলপ পানীৰে নুমুৱা কোনো উপায় নাছিল। তো ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিলে, তাৰে পাছত জুই নুমুৱালে। এই দোকানীকেইজনৰ যে কিমান ডাঙৰ এটা বিপদ, কিমান ডাঙৰ এটা দুখ আমি চাগে অনুভৱে কৰিব নোৱাৰিম। সিহঁতৰ কান্দোন দেখিলে সহ্য কৰিব নোৱাৰি, নিজৰে চকুৰ পানী ওলাই যায়। সিহঁতে মানে ঈদৰ বস্তু বহুত ভৰাইছিল আৰু তো বিহু আহি আছে, তো বিহুৰো বস্তু নতুনকৈ বহুত ভৰাইছিল। দোকানত বহুত বস্তু ভৰাই ৰাখিছিল। সেই হিচাপে সিহঁতৰ আৰু বেছি দুখ লাগিছে কি বহুত পইচাৰ বস্তু ভৰাইছিল। কাপোৰ কানিৰ পৰা বহুত বস্তুৱে আছিল ইয়াতে। নতুনকৈ বস্তু ভৰোৱাৰ পাছত এনেকুৱা এটা অঘটন ঘটি যাব ভবাই নাছিল কেতিয়াও। এনেকুৱা অৱস্থাত কিছুমান কমজুৰি মানুহে ছুইচাইড কৰে, এইটো কথা সঁচা। ইমান ডাঙৰ কষ্ট এটা সহ্য কৰিব নোৱাৰি। এয়া শেষত সকলো পুৰি ছাই হৈ যোৱাৰ পিছত জুই নুমুৱাৰ পিছৰ এয়া দৃশ্য। আৰু এই দৃশ্য জানো দোকানী কেইজনে চাব পাৰিব? ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।